নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩০ জানুৱাৰী। লাখ লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব PMEY চৰকাৰী ঘৰৰ টকা। কিয়নো চৰকাৰী ঘৰৰ নতুন এখন তালিকা প্ৰকাশ পাইছে। যদি তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে অসমৰ লাখ লাখ মহিলাগোটৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। মাজত মাত্ৰ এটা দিন বাকী আছে। 1 ফেব্ৰুৱাৰীতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলগীয়া আছে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। কেৱল এয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰৰ সুবিধা। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নামটো আহিছে সেই সকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব চৰকাৰী ঘৰৰ 32,500 টকা প্ৰথম কিস্তি। গাঁও আৰু চহৰৰ 200 লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। নতুন ঘৰত থাকিব সকলো সুবিধা আৰু চৰকাৰী ঘৰৰ লগতে আপুনি এইবাৰ বহুতো সুবিধা লাভ কৰিব। নতুন বছৰতে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী ঘৰক লৈ। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। গ্ৰামাঞ্চলৰ লগতে চহৰ অঞ্চললৈকেও পাব চৰকাৰী গৃহ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। যিসকল ব্যক্তিৰ চৰকাৰী ঘৰ পোৱা নাই সেই সকলো ব্যক্তিৰ বাবে এটা ভাল খবৰ। কিয়নো নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যদি আপুনি গাঁৱত বাস কৰি আছে তেনে ক্ষেত্ৰত এতিয়া আপুনি ভিজিট কৰক PMEYG.nic.in ৱেবছাইট আৰু তাৰ পৰাই চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব। আৰু যিসকল ব্যক্তি টাউনত বাস কৰি আছে সেইসকল ব্যক্তিয়ে ইয়াতে আপোনাৰ ক্ৰম বা গুগল ব্ৰাউজাৰত গৈ চাৰ্চ কৰক PMEY 2.0 আৰু তাৰ পৰা আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নাজানে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পৰ্কে দেখুৱাই দিম আপুনি কেনেকুৱাকৈ এপ্লাই কৰিব, লগতে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। তাৰপিছত অসমবাসী ৰাজুত জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ উপাৰ্জন পৰীক্ষা কৰা হ'ব আৰু তাৰ পিছতে আপোনাক চৰকাৰে প্ৰদান কৰিব ৰেচনৰ চাউল। চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুতো হিতাধিকাৰীয়ে নাপাব ৰেচন কাৰ্ডৰ চাউল। ঘৰে ঘৰে গৈ পৰীক্ষা হ'ব ৰেচন কাৰ্ড। নিয়ম বৰ্ষীভূত হ'লে বাতিল হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভৰ বাবে হিতাধিকাৰীৰ আয় 4 লাখ টকাতকৈ বেছি হ'ব নোৱাৰিব। যদিহে কোনো হিতাধিকাৰী আয় 4 লাখ টকাতকৈ অধিক তেনে ক্ষেত্ৰত বাতিল হ'ব ৰেচন কাৰ্ড। 4 লাখ টকাতকৈ অধিক আয় থকা লোকসকলক স্বেচ্ছাই ৰেচন কাৰ্ড জমা দিয়াবলৈ আহ্বান জনাইছে। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ বছৰি ইনকাম 4 লাখ টকাৰ অধিক হয় তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ডটো জমা দিবলৈ অনুৰোধ জনাইছে অথবা আহ্বান জনাইছে। অন্যথা আপুনি পৰিব ডাঙৰ বিপদত। যিসকল হিতাধিকাৰীয়ে এইদৰে ৰেচন কাৰ্ড ঘূৰাই দিয়ে তেওঁলোকক প্ৰদান কৰিব ৰেচন কাৰ্ড। আৰু কোনো পৰিয়ালৰ যদি চাকৰি আছে তেন্তে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড কেৱল দৰিদ্ৰ লোকৰ বাবেহে। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে জাননী। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, এইবাৰ বহুতো হিতাধিকাৰীয়ে নাপাব ৰেচন কাৰ্ডৰ চাউল। যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ডটো ঘূৰাই দিব লাগিব। তাৰপিছত অসমবাসী ৰাজুত জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধনৰাশি। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। কোনে কোনে লাভ কৰিব এই ধনৰাশি। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে এইবাৰ বহুতো হিতাধিকাৰী নাপাব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে কৰি লওক আপডেট। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংকৰ একাউণ্টৰ সৈতে। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP।
আৰু ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ মুকলি হৈছে। যদি আপুনি এজন অৰুণোদয়ৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে বহুতো হিতাধিকাৰীয়ে এই মাহৰ 10 তাৰিখে নাপাব অৰুণোদয় আঁচনিৰ টকা, আৰু ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে কোনবোৰ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে টকাটো প্ৰেৰণ নকৰে তাক লৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ তালিকা প্ৰকাশ পাইছে। যদি তালিকাত আপোনাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আহিছে তেনে ক্ষেত্ৰত আপুনি কিন্তু অৰুণোদয় আঁচনিৰ 1250 টকা নাপাব, আৰু যদি নামটো অহা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি পাব টকা। আৰু আপোনাৰ তালিকাটো ক'ৰ পৰা চেক কৰিব, আৰু তাৰ বাবে আপুনি পঞ্চায়তত গৈ চেক কৰিব লাগিব। আৰু যিসকল ব্যক্তি টকা নাপাব নতুনকৈ কৰিব পাৰিব আবেদন। যদি আপুনি যোগ্য হয় তেনে ক্ষেত্ৰত লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব, আৰু যেতিয়া আৰম্ভ কৰিব সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই ভিডিঅ'টোত এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অনলাইন পে'মেণ্ট কৰা সকলোৰে বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। ইউ.পি.আই লেনদেনত আহি গ'ল কেইবাটাও নতুন নিয়ম। হয় বন্ধু বান্ধৱীসকল, আপুনি অনলাইনৰ মাধ্যমত লেনদেন কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। এতিয়াৰ পৰা প্ৰতিদিনে কিমান টকাৰ লেনদেন কৰিব পাৰিব আপুনি? ৰিজাৰ্ভ বেংকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দৈনিক ইউ.পি.আই লেনদেনৰ নিয়মত আহিছে ডাঙৰ পৰিৱৰ্তন। ইউ.পি.আই ট্ৰেঞ্জেকশ্যন লিমিট 1 লাখ টকাৰ পৰা বৃদ্ধি কৰা হৈছে 5 লাখ টকালৈকে। যদিহে সাধাৰণ ইউ.পি.আই লেনদেনৰ সময়সীমা নেশ্যনেল পে'মেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই 2016 চনতে মুকলি কৰিছিল ইউ.পি.আই পদ্ধতি অনলাইন পে'মেণ্টত নম্বৰ 1 আমাৰ ভাৰত। সকলোৱে জানে যে ইউ.পি.আই লগতে NPCIয়ে লেনদেনৰ সীমা 1 লাখ টকা নিৰ্ধাৰণ কৰি ৰাখিছে, আৰু ষ্টেট বেংকৰ তৰফৰ পৰা প্ৰতিদিনে ইউ.পি.আই লেনদেনৰ সীমা 1 লাখ টকা, আৰু প্ৰতিদিনে 10টা লেনদেন শেষ কৰিব পাৰে ষ্টেট বেংকৰ গ্ৰাহকসকলে। চেণ্ট্ৰেল বেংক, ইউনিয়ন বেংক, লগতে ইণ্ডিয়ান বেংক, ইউকো বেংকৰ লগতে বেংক অৱ মহাৰাষ্ট্ৰ, কানাডা বেংক, বেংক অৱ বৰোদা, পাঞ্জাৱ নেশ্যনেল বেংক, কেৱল এয়াই নহয় পাঞ্জাৱ আৰু হিন্দ বেংক আৰু এক্সিছ বেংক, HDFC বেংকৰ লগতে বহুকেইটা বেংক উল্লেখ আছে তালিকাত। ICICI বেংক, বন্ধন বেংক, লগতে IDFC বেংক, IDBI বেংকৰ দৈনিক ইউ.পি.আই লেনদেনৰ সীমা 1 লাখ টকা, কিন্তু অতি শীঘ্ৰে প্ৰায় সকলো বেংকৰ গ্ৰাহকে 5 লাখ টকালৈকে কৰিব পাৰিব লেনদেন। আৰু নতুন বছৰৰ মাজতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইউ.পি.আই পৰিষদৰ সীমা প্ৰতি লেনদেনত 1 লাখ টকাৰ পৰা 5 লাখ টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে RBIৰ তৰফৰ পৰা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ উপস্থিতিত MPCৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত। হয় বন্ধু বান্ধৱীসকল, এই সন্দৰ্ভত পৃথকে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ'ব বুলি ঘোষণা কৰিছে RBIৰ তৰফৰ পৰা। বন্ধু বান্ধৱীসকল, ইউ.পি.আইক লৈ যিখন নতুন নিয়ম আহিবলৈ গৈ আছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ। বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব ধনৰাশি। বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰীয়ে লাভ কৰিব এই টকা। প্ৰথমতে বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000কৈ টকা একাউণ্টত, আৰু মাত্ৰ কেইটামান দিনৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত প্ৰথম কিস্তিৰ 10,000কৈ টকা সোমাই যাব। ইয়াৰ পিছতে লাভ কৰিব 25,000কৈ টকা, আৰু দ্বিতীয় কিস্তিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰদান কৰিব আপোনাৰ একাউণ্টত 25,000কৈ টকা। পৰৱৰ্তী সময়ত লাভ কৰিব 50,000 টকা। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলা হৈ পৰিব মহালাখপতি। ইতিমধ্যে সম্পন্ন হৈছে বাছনি প্ৰক্ৰিয়া। 2 মাহৰ ভিতৰতে DPT যোগে একাউণ্টত সোমাব 10,000কৈ টকা। লাখপতি বাইদেউ আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি এজন লাখপতি বাইদেউ তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব আপোনাৰ একাউণ্টত 10,000কৈ টকা, আৰু তাৰ বাবে সকলো মহিলাৰ কৰিব লাগিব NPCI আৰু DBT লিংক। আপুনি NPCI আৰু DBT লিংক বেংকত গৈ কৰিব পাৰিব। আপুনি আত্মীয়তাৰ ফৰ্মৰ লগত যিখন বেংক একাউণ্ট জমা দিছে সেইখন বেংক একাউণ্টৰ লগত লিংক কৰিব লাগিব, অন্যথা আপুনি গোটৰ 10,000 টকা নাপাব। আৰু ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰিছে বা SOP প্ৰকাশ কৰিছে। SOPত কি উল্লেখ কৰা হৈছে নিশ্চয় সম্পৰ্কে আন এটা ভিডিঅ'ত জনাই দিম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.